জুবিন গাৰ্গৰ নৰসদে অসমৰ অভিমুখে ৰাওনা হৈছে হয় জুবিন গাৰ্গৰ নৰসদে অলৰেডি প্লেনত তুলি আনিবলৈ যুঁজা চলোৱা হৈছে আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে ছিংগাপুৰত আৰু ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা কৰি থকা হৈছিল আৰু এই মৰণোত্তৰ পৰীক্ষা কৰি শেষ কৰাৰ লগে লগে তেওঁৰ আত্মীয়ক অৰ্থাৎ বন্ধুবৰ্গক জুবিন গাৰ্গৰ নৰসৰ দেহ গতাই দিয়া হৈছে আৰু এম্বুলেন্সত তুলি হাস্পতালৰ পৰা বাহিৰলৈ লৈ অনা হৈছে আৰু এই শিল্পীগৰাকীক আৰু আমি জীৱিত অৱস্থাত নেপাওঁ গতিকে এবাৰ স্বচক্ষে ওচৰৰ পৰা শ্ৰদ্ধাঞ্জলি যাচিবৰ কাৰণে অসমৰ ৰাইজ ব্যাকুল হৈ আছে আৰু অসমৰ ৰাইজে অপেক্ষা কৰিছে সেই সময়টো কোনখিনি সময়ত আহি অসম উপস্থিত হ'বহি হয় গতিকে আপোনালোকক জনাই দিবলৈ বিচাৰিছো যে ছিংগাপুৰৰ পৰা অলৰেডি মেডিকেলৰ পৰা জুবিন গাৰ্গৰ নৰসৰ দেহ মৰণোত্তৰ পৰীক্ষা কৰি উলিয়াই দিয়া হৈছে বাহিৰলৈ সম্পন্ন কৰা হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা ডক্টৰে সম্পূৰ্ণৰূপে কৰিছে ইয়াৰ পিছত এতিয়া এম্বুলেন্সত তুলি মেডিকেলৰ পৰা বাহিৰলৈ সেই নৰসৰ দেহ লৈ অহা হৈছে আৰু ইয়াৰ পিছত এখন বিশেষ প্লেনেৰে সেই প্লেনখনত তুলি জুবিন গাৰ্গৰ সেই নৰসৰ দেহ অসমলৈ বুলি ৰাওনা হ'ব কিন্তু অসমলৈ বুলি ৰাওনা কেতিয়া হ'ব এই কথাটো আপোনালোকে জানি লওক প্ৰায় আবেলি 6:30 মান বজাত প্লেন আছে আৰু সেই প্লেনখনে লৈ আহিব আপোনাৰ দিল্লীত জুবিন গাৰ্গৰ নৰসৰ দেহ সেইখন প্লেনৰ পৰা নমাই দিয়া হ'ব নমোৱাৰ পিছত দ্বিতীয়খন প্লেনত পুনৰ তোলা হ'ব আৰু অসম চৰকাৰে জানিবলৈ দিছে যে চাৰ্টাৰ্ড প্লেনৰ জৰিয়তে অৰ্থাৎ হেলিকপ্টাৰৰ জৰিয়তে এখন বিশেষ বিমানৰ জৰিয়তে জুবিন গাৰ্গৰ সেই নৰসৰ দেহ লৈ অহা হ'ব অসমলৈ এতিয়া আমি আশা কৰিব পাৰো 6:30 বজাত যদি ছিংগাপুৰত প্লেনখন তাত উঠে হয়তো 7টা 8টা 8:30 মান বজাত হয়তো যদি প্লেন লেট নহয় তেনেহলে 8:30 মান বজাত হয়তো দিল্লী পাবহি আৰু অসম পাবলৈ হয়তো বেছি সময় নালাগিব কিয়নো তাত প্লেন ৰৈ থাকিব চাৰ্টাৰ্ড প্লেন ৰৈ থাকিব আৰু সেই চাৰ্টাৰ্ড প্লেনেৰে অসমলৈ জুবিন গাৰ্গক লৈ আনিব গতিকে অসম পাওঁতে পাওঁতে হয়তো 10টা 10:30 11টা বা মধ্যৰাত্ৰি হ'ব পাৰে দিল্লী কেতিয়া পাবহি ইয়াৰ ওপৰত আচলতে নিৰ্ভৰ কৰিব জুবিন গাৰ্গৰ সেই নৰসৰ দেহ অসম কেতিয়া পাবহি কিন্তু আজি ৰাতিৰ ভিতৰতে যে পাবহি এইটো প্ৰায় থিৰাং হৈ পৰিছে গতিকে সকলো ৰাইজ ব্যাকুল হৈ আছে মৰমৰ শিল্পীজনক শেষ শ্ৰদ্ধা জনাবলৈ শেষ অশ্ৰুঞ্জলি জনাবলৈ সকলো ৰৈ আছে শোকত ম্ৰিয়মান প্ৰতিজন ব্যক্তিয়ে গতিকে এতিয়া সকলো অসমৰ ৰাইজে আশা কৰিছে জুবিন গাৰ্গ কেতিয়াকৈ পাবহি মৰমৰ শিল্পীজনক কেতিয়াকৈ ওচৰৰ পৰা শেষবাৰৰ কাৰণে চাবলৈ পাম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে অনুৰোধ জনাইছে যে তেখেতৰ নৰসৰ দেহ যেতিয়াই গুৱাহাটী পাবহি তেতিয়া জুবিন গাৰ্গৰ নিজৰ ঘৰলৈ লৈ অহা হ'ব প্ৰথমতে আৰু গোটেই ৰাইজক অসমবাসী ৰাইজক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সেইখিনি সময়ত ৰাইজে গৈ যাতে তেওঁলোকৰ ঘৰত ভিৰ নকৰে এইটো কাৰণেই কাৰণ পৰিয়ালক অন্তত এঘণ্টামান সময় যদি দিয়া হয় জুবিন গাৰ্গৰ সৈতে কটাবৰ কাৰণে সেই শেষৰ সময়খিনি খুব ভাল হ'ব বুলি তেওঁ মত পোষণ কৰিছে আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ লগত জুবিন গাৰ্গৰ সেই নৰসৰ দেহ থাকিব প্ৰায় এঘণ্টামান তাৰ পিছত সিদ্ধান্ত হ'ব অসম চৰকাৰে সিদ্ধান্ত কৰিব যে সৰু সজাইতে হওক বা জ্যোতি চিত্ৰবনত হওক ক'ত ৰাইজৰ কাৰণে এদিন বা 2টা দিন হয়তো জুবিন গাৰ্গক ৰাখিব ৰাইজে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুৰোধটো সকলোৱে আমি ৰক্ষা কৰিব লাগে ঠিক আছে দিয়ক আমি অপেক্ষা কৰিছো জুবিন গাৰ্গ আহি যাতে অসম পায়হি ঠিক আছে ভিডিঅ'টো এটা সামৰিছো ধন্যবাদ